নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজি জনাম যে মই চাকৰি জয়েন কৰি কি প্ৰথম মোৰ ডিউটিটো ক'ত পৰিছিল সো আপোনালোকে ভিডিওটো চাই থাকক মোৰ ডিউটি ক'ত পৰিছিল প্ৰথম ডিউটিটো যেটো মই চাকৰি জয়েন কৰাৰ পিছত য'ত ডিউটি পৰিছিল তাৰ জেগাডোখৰ দেখুৱাম আপোনালোকে ভিডিওটো চাই থাকক প্ৰথম মোৰ চাকৰি জয়েন কৰি কি মোৰ তেনেকুৱা মানে হাৰ্ড ডিউটি মানে কি এনেকুৱা মানে বাহিৰত যোৱা ডিউটি নহয় আৰু মানে মই আপোনালোকৰ তেনেকুৱা এই সৰুগছ সন্ত্ৰীৰ পোষ্ট এটা আছিল এইটো আপোনালোকে ব্লু কালাৰ দেখিছে নহয় এইটো সন্ত্ৰী পোষ্টৰ ভিতৰত ডিউটি মোৰ মানে পোষ্টিং হৈছিলে মানে যিকোনো ক্ষেত্ৰত মানে সন্ত্ৰী পোষ্টত মানে আমাৰ 4-5 জন ল'ৰা মানে এনেকুৱা সন্ত্ৰীটোত ডিউটি মাৰিব লাগে যেটো আপুনি এই ফ্ৰণ্টত সন্ত্ৰী দেখিছে এইটো সন্ত্ৰী আৰু আপোনালোকৰ মানে এখন আমাৰ অভাৰব্ৰিজ হয় দেখিছে কিমান ডাঙৰ অভাৰব্ৰিজ এখনেদিয়ে পাৰ হৈ যাব লাগে আৰু এফালে আপোনালোকৰ অৰুণাচল আৰু এফালে অসম আমাৰ তাৰ মানে এইটো অৰুণাচলৰ পৰা ওপৰ পাহাৰ না পাহাৰৰ পৰা আপোনাৰ পানীটো মানে আমাৰ অসমৰ ফালে আহে ওপৰ অৰুণাচলৰ যিখিনি মানে পাহাৰৰ পৰা পানীটো বৈ আহে মানে অসম পাইহি আৰু অকল যে এইটো ডিউটিয়ে পৰিব অসম পুলিচৰ এইটো নহয় মানে বিভিন্ন ভাগ ডিউটি আছে মই মানে প্ৰথম ডিউটিটো আপোনালোকক দেখুৱালো আৰু মই আহি আপোনালোকৰ সন্ত্ৰী পোষ্টৰ ভিতৰত সোমাই গ'লো এইটো যোনটো পোষ্ট বুলি কয় সন্ত্ৰী বুলি কয় সন্ত্ৰী পোষ্টৰ ভিতৰত সোমালো সন্ত্ৰী পোষ্টত কি ধৰণে ডিউটি কৰিব লাগে আপোনালোকক মই দেখুৱাই আছো চাই থাকক আপোনালোকে আৰু লগতে মই মগ এটাও লৈ আহিছোঁ যে পানী পিয়াহ লাগিলে ডিউটি মাৰে আপোনালোকৰ মানে 3 ঘণ্টা ডিউটি কৰে ন 3 ঘণ্টাৰ ভিতৰত যদি পানী পিয়াহ লাগে আৰু মই মানে বেলেগৰ লগত পানী খাবৰ কাৰণে নাযাওঁ সো এইটো পানী মগটো লৈ আহিছোঁ মোৰ কাৰণে আৰু ডিউটিটো আপোনালোকৰ মানে কেনেকুৱা পৰে এইটো এৰিয়া যেটো এৰিয়া আছে আপোনালোকৰ ফ্ৰণ্ট এৰিয়াটো মানে গিটেটো আপুনি চাই থাকিব লাগিব যে আগত কোনো গাড়ী ৰাখিব নোৱাৰিব বা মানে যোনটো আমি কেম্পত আছো কেম্পৰ আগত কোনো গাড়ী ৰাখিব নোৱাৰিব আৰু লগতে আপোনালোকৰ কেম্পত কোনোবা সোমালেও এদিকে যদি কেম্পত এই গেটেদি কোনোবা সোমায় এই কেম্পৰ ভিতৰত এইটো কেম্পটো দিছে নহয় কেম্পৰ ভিতৰত যদি গেটেদি কোনোবা সোমায় আৰু মোৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব যে কি কামৰ কাৰণে ভিতৰত গৈছে বা কি কথা আছে কাৰ লগত কথা পাতিব তেনেকুৱা পাৰ্মিশ্যন লৈ যাব লাগিব আৰু এইটো আপোনালোকৰ এটা ডিগ্ৰী ষ্টাইলত পৰে আৰু আপোনালোকৰ 360 নহয় 180 ডিগ্ৰীত মানে আপোনালোকৰ গিটে নজৰখিনি থাকিব লাগে আৰু এইটো পোষ্ট হ'ব মানে আপোনাৰ এইখন ৱালৰ পৰা আপোনালোকৰ মানে এইটো ফ্ৰণ্ট হয় তাৰপিছত এইফালৰ এৰিয়াৰ এনেকুৱা আপোনালোকৰ মানে গিটে 3টা সাইডত চাই থাকিব লাগে যে কোনো মানে বেলেগৰ মানুহ তেনেকুৱা ধৰণৰ মানুহ আহিছে কোনো তেনেকুৱা মানে সন্দেহকাৰী মানুহ মানে ভিতৰত সোমাব দিয়া নহয় আৰু সেই তেনেকৈ মানে ডিউটিটো কৰে আৰু 3 ঘণ্টা এয়াই আৰু অসম পুলিচৰ মানে সন্ত্ৰী ডিউটি বুলি কয় এইটোকে কয় ধন্যবাদ